দীৰ্ঘদিনৰ অন্তপৰি অৱশেষত আহিছে এটি ভাল খবৰ। দবকাৰ ফেলিগুৰিত ৰাইজৰ বাবে আহিছে এই ভাল খবৰটি। इस जमाने में हजारों एटीएम मिलेगी तुमको नीचे गिराने वाले, बड़ी मुश्किल से ये एटीएम मिलेगी नीचे से उठाकर सीने में लगाने वाले। ऐसे एटीएम को मत खोना मेरे यार, किसी को बेकाबू में आकर कि कदम कदम पर खड़े हैं हिटसी में आग लगाने वाले। প্ৰথমবাৰৰ বাবে ফেলিগুৰিত মুকলি কৰা হৈছে নতুন এটিএম, যি এটিএমত আপোনাৰ ধন ওলাবও পাৰিব আৰু জমাও কৰিব পাৰিব। এটিএমটোৰ নাম হৈছে হিটাচি। ব্যক্তিগতভাৱে ফেলিগুৰিত ৰাইজৰ সুবিধাৰ স্বাৰ্থত ফেলিগুৰিৰ এজন স্থানীয় সমাজকৰ্মী কাবিল আহমেদ বৰভূঞাই আগবঢ়াইছে এই এটিএম। দবকা, মদাৰতলী, ফেলিগুৰি, সৰুপথাৰৰ চাংমাজি ৰাইজৰ বাবে এতিয়া আৰু চিন্তা নাই। কেছ টকা বিচাৰি বা টকা জমা কৰাৰ বাবে হাহাকাৰ কৰিব নালাগে এতিয়াৰে পৰা। আজি এগৰাকী ইমাম আৰু এগৰাকী পূজাৰীৰ সহযোগত ফিটা কাটি মুকলি কৰা হয় এই এটিএমটো। একেবাৰে বিনামূলীয়াকৈ যিকোনো বেংকৰ এটিএমেৰে উলিয়াব পাৰিব আপোনাৰ ধন। বৰ্তমান কেইবাটাও স্থানত মুকলি কৰা হৈছে এই হিটাচি নামৰ এটিএম। 100 টকীয়া নোটৰ পৰা 500 টকীয়া নোটৰ টকা উপলব্ধ থাকিব বুলি জনাই কাবিল আহমেদ বৰভূঞাই। এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, শুনাই লৈছো। হয়, ভেলিগুৰি ৰাইজৰ বাবে বৃহৎ এটা সাৰ্থক বুলি ক'ব লাগিব আৰু ভাল সুখবৰ এটা। তাৰমানে ভেলিগুৰিত আগত বেংক আছিলে, কিন্তু আজি বেংক নাইকিয়া হ'ল। কিন্তু পুনৰবাৰ আমাৰ এই অঞ্চলৰ এজন সমাজসেৱক কাবিল আহমেদ বৰভূঞা ডাঙৰীয়াই আজি এখন হিটাচি কোম্পানীৰ এখন এটিএম বহাবলৈ সক্ষম হৈছে আৰু আমাৰ এই ৰাইজৰ বহুত এটা সাৰ্থক বুলি হ'ব ভাবিছোঁ। আৰু গতিকে সকলোৱে ৰাইজে ইয়াৰ পৰা পইচা উইড্ৰল কৰিব পাৰিব, ইয়াৰ থ্ৰুদি আকৌ পইচা ভৰাবও পাৰিব, কাৰোবাৰ একাউণ্টত থ'ব পাৰিব বা নিজৰ একাউণ্টত থ'ব পাৰিব। গতিকে সকলো সুবিধা ইয়াত আছে। এটা বেংকৰ কাম এইখিনিত এই এটিএমৰ ভিতৰত হৈ যাব। সঁচাকৈ এই যি ভেলিগুৰি অঞ্চলটো, এইখিনিত এটা ইণ্ডাষ্ট্ৰি এৰিয়া, ইয়াত ব্যৱসায়ীসকল বহুত বেছি আৰু ব্যৱসায়ীসকলৰ এটা বহুত সাৰ্থক আৰু সুবিধা। কঠীয়াতলী যাব নালাগে, দবকাত যাব নালাগে, হোজাই যাব লাগে, নগাঁও যাব নালাগে। এই ভেলিগুৰিতে গোটেইখিনি কামখিনি ইয়াতে হৈ যাব। গতিকে মই ভেলিগুৰি ৰাইজৰ বহুত এটা সুবিধা হৈছে বুলি ভাবোঁ আৰু ভেলিগুৰি ৰাইজৰ বহুত এটা সাৰ্থক বুলি ভাবোঁ। গতিকে সকলোৱে যাতে আহি পেলাই ইয়াতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই সকলো ভেলিগুৰি অঞ্চলৰ বা চাংমাজি অঞ্চলৰ ৰাইজক মই এটাই অনুৰোধ জনাওঁ, যাতে ভেলিগুৰিত আহি পেলাই আপোনালোকে ভাল এটা সুবিধা পাইছে আৰু পাব। যিহেতু পইচা ইয়াত সোমাই থ'বও পাৰিব একাউণ্টত, আকৌ ইয়াৰ পৰা উইড্ৰলো কৰিব পাৰিব। গতিকে সকলোৱে যাতে আহি পেলাই এইখিনি নিজৰ হেৰিখিনি কৰি যায়, তাৰে কামনা কৰিছোঁ। ইয়াত আচলতে কিমান টকীয়া নোটলৈকে উপলব্ধ থাকিব? ইয়াত একদম লাষ্ট 100 টকীয়া নোটলৈকে থাকিব। ওপৰত আপোনাৰ 500 টকীয়াও আছে, 1000 টকীয়া 2000 টকীয়া যদি থাকে 2000 টকীয়া আপুনি থ'ব পাৰিব। এটিএমত যদি 2000 টকীয়া থাকে তাকো উঠাব পাৰিব, কোনো অসুবিধা নাই। কিন্তু লাষ্ট 100 টকীয়ালৈকে থাকিব। আৰু এইটো বিনামূলীয়া ইয়াত লিখাও আছে। আৰু যিহেতু আমি এই হিটাচি কোম্পানীৰ যিসকল ইঞ্জিনিয়াৰৰ পৰা আমি এই মিটিঙত আমি জানিব পাৰিছোঁ, ইয়াত কোনো এটা চাৰ্জ নাকাটে। যিহেতু SBI একাউণ্টত যি ধৰণৰ আপোনাৰ এক মাহত 500 বাৰ বা পইচা উঠাব পাৰে, সেই তেনেকুৱা ধৰণৰ পইচা উঠিব। যদি অভাৰ ট্ৰেঞ্জেকশ্যন কৰে তেতিয়াহ'লে কিবা এটা কাটিব। যেনেকুৱা অন্য ধৰণৰ বেংক, চৰকাৰী বেংকসমূহত যি ধৰণে আছে, এই এটিএমতো সেই এনেধৰণেই হ'ব, একেই নিয়ম। এক্সট্ৰা কোনো বেলেঞ্চ নাকাটে, কোনো হেৰি নাকাটে। মোটামুটি ৰাইজৰ সেৱাৰ কাৰণে হেৰি কৰিছে, আগবঢ়াইছোঁ। ইয়াত বিনামূলীয়া হ'ব নে এক্সট্ৰাকৈ কিবা খৰচ পাতি যাম? এনেই মান্থলি তাৰমানে 5 টাইম ফ্ৰী থাকিব, 5 বাৰ ফ্ৰী থাকিব আৰু বেংকত যেনেকৈ কাটে চামথিং এটা কাটিব। কিমান টকীয়া নোটলৈকে ইয়াত উপলব্ধ? 100 টকীয়া, 200 টকীয়া, 500 টকীয়া। কি ক'ব বেলেগৰ ৰাইজক কি ক'ম আৰু ৰাইজৰ সেৱাৰ কাৰণে আগবঢ়াইছোঁ। ৰাইজৰ সুবিধাই মোৰে সুবিধা।